কৃষ্ণ কথা শুনিবলৈ ধৈৰ্য আমাৰ কিমান আছে নিজক সুধিলেহে গম পাম। আমি ভগৱন্তৰ ওচৰলৈ কিয় আহোঁ জানেনে? যেতিয়া 7 দিনীয়া অখণ্ডভাৱে ভাগৱত পঢ়ি থাকে আমিতো বুজি পাবলৈ অসুবিধা হয়, অলপ আগত আমি কৈছিলোঁৱেই। তালৈ আমি এটা কাৰণতে আহোঁ, চিধা চিধি আহি ৰাতিপুৱা কিমান সোনকালে আহিব পাৰোঁ, প্ৰথম বন্তিগছি যাতে মই জ্বলাব পাৰোঁ। আৰু এটা কথা মই মানুহক শুনিবলৈ পাইছোঁ যে ভগৱন্তৰ গৃহ যিমানে হেনো মোহাৰে সিমানে পুণ্য বেছি হয়। সেইকাৰণে প্ৰথম আহিয়ে যাতে মই ঘৰটো সাৰি বহি পাৰোঁ, চাফা চিকুণ কৰিব পাৰোঁ, সেই উদ্দেশ্যে আহোঁ। আৰু সাৰি পুচি লগে লগে বন্তিভাগ জ্বলালোঁ, প্ৰাৰ্থনাটো জনালোঁ। অহাকালিলৈ ল'ৰাটোৰ ইণ্টাৰভিউ এটা আছে, প্ৰভু চকু মেলি চাবা। দেউতা আজি 3 মাহমান অসুস্থ হৈ আছে, অকণমান চকু মেলি চাবা আৰু প্ৰভু, এই বুলি বন্তিভাগি জ্বলাই আমি গুচি গ'লোঁ। প্ৰত্যেকে এনেকৈ মনোভাৱ লৈ লৈ একো গছি বন্তি জ্বলাওঁ। ভগৱন্তৰ প্ৰতি এখন আবেদন লিখোঁ, দেউতাক শুশ্ৰূষা কৰি দিবৰ কাৰণে, ল'ৰাটোক চাকৰিটো দিবৰ কাৰণে একোখন মানে আবেদনৰ যেন সাক্ষী হৈ 7 দিন 3 দিন 5 দিন বন্তি ভাগি জ্বলি আছে। দেহি ঐ, এই ভাগি বন্তিত এইখন এপ্লিকেশ্যন লিখা আছে। ভগৱন্তে চাই থাকে কোনে কি এপ্লিকেশ্যন আমাক দিছে, কিন্তু এইটোও মন কৰি থাকে যে নিস্বাৰ্থভাৱেৰে মোক বিচাৰি কোন আহিছে। এই নিস্বাৰ্থভাৱে বিচৰা ভকতৰ ভিতৰত একমাত্ৰ ভকত আছিলে গোপীসকল। আহকচোন, আপোনাৰ হ'বও গোপী হ'ব পাৰিব। ব্ৰজধামৰ গোপিনী সদৃশ আই মাতৃ অৱস্থা আপুনি হ'বেও গোপী হ'বলৈ আহক। গোপীসকলে কেৱল মাত্ৰ অহৈতুকীভাৱে কৃষ্ণক ভাল পাইছিলে। অহৈতুকী কোনো হেতু নাই, কৃষ্ণক স্বামী হিচাপে লাগে। এতিয়া আমাৰ ইয়াতে বহি থকা দুগৰাকীয়ে যদি কেনেবাকৈ এজনক স্বামী বিচাৰে, চুলি হৈ নাথাকিব দুগৰাকী, হয়নে নহয়? কিন্তু 1600 গোপীয়ে একেলগে প্ৰাৰ্থনা কৰিছিলে কৃষ্ণক স্বামী হিচাপে লাগে। এতিয়া আকৌ আমি উটঙাই দিছোঁ বুলি নাভাবিব, আমি আকৌ সেইটোলৈ যোৱাই নাই। কৃষ্ণক স্বামী হিচাপে পোৱাটো তেওঁলোকৰ দেহৰ মিল নাছিলে। সেইকাৰণে ৰাসলীলাটোক অনংগ কেলি বুলিও কয়। ৰাসকেলিটোক অনংগ কেলি বুলিও কয়। অনংগ কেলি মানে য'ত অংগৰ কোনো মিল হোৱা নাই, অংগ নাই, আত্মাৰ অংগ নাই, আত্মা আৰু পৰমাত্মাৰ যিটো মিল সেইটোকহে গোপী আৰু কৃষ্ণৰ মিল হিচাপে আমাক দেখুৱাইছে। তাত্ত্বিক অৰ্থটো সেইটো। সেইবুলি আমাৰ 1600গৰাকী এজনক ভাল পাবলৈ নাই কোৱা। এইটো দৃষ্টিত ভাল পাবলৈ কৈছে, তেওঁ জগতৰ স্বামী, তেখেতে ৰক্ষা নকৰিলে আমাৰ এই পৃথিৱীত আমি জীয়াই থাকিব নোৱাৰোঁ। এইটো ভাগৱত ধৰ্মই আমাক শিকাইছে। ভাগৱত ধৰ্মই এই কথাটো আমাক শিকাইছে কি জানেনে? আমি ভগৱন্তক এইকাৰণেই ভজনা কৰিব লাগে যে কেইটামান বস্তু ভগৱন্তৰ বাহিৰে আমাক কোনেও দিব নোৱাৰে। কি? 5টা বস্তু আমাক ভগৱন্তই দিয়ে। পঞ্চভূ, মাটি, পানী, বায়ু, আকাশ আৰু তাপ, জুই। এই 5টা বস্তু বিজ্ঞানে দিব নোৱাৰে, বিজ্ঞানে আৱিষ্কাৰহে কৰিব পাৰিব। আমাক ভগৱন্তই 5টা বস্তু দিছে, 1 নম্বৰ। 2 নম্বৰ কথা, আৰু লগত আৰু 5টা তন্মাত্ৰ আমাক দিছে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। এই 5টা বস্তু নাথাকিলে আমি কিন্তু জড়, আমি মৰা নিচিনা। এই 5টা বস্তু আমাৰ কেতিয়া নাইকিয়া হৈ যায় চাব দেই। গধূলি যেতিয়া আমি টোপনিলৈ যাওঁ, বিচনাত যেতিয়া টোপনি যাওঁ, 5টা বস্তু ভগৱন্তই আমাৰ পৰা কাঢ়ি লয়, নহ'লে আমি টোপনি যোৱাটো সম্ভৱ নহয়। চকুৰ দৃষ্টিশক্তিটো আমাৰ কাঢ়ি লয়। বিচনাত পৰি মই কিতাপ এখন চাই আছিলোঁ, পটককৈ টোপনিটো আহিলে, কিতাপ বুকুতে পৰিলে, চকুৱে নেদেখা হৈ গ'ল, হ'লনে? দৃষ্টিশক্তি গুচি গ'ল। লগতে কাণেৰেও নুশুনা হ'লোঁ। অলপ আগলৈকে বাহিৰত মায়ে টিভি চাই আছিলে, শব্দটো মই অলপ শুনি আছিলোঁ। যেতিয়াই টোপনি গ'লোঁ মোৰ কাণৰ শব্দটো নুশুনা হৈ থাকিল। লগে লগে নাকৰ ঘ্ৰাণ শক্তিটো নাইকিয়া হ'ল। লগতে শুই থকাজনে ইমান লেতেৰা বান্ধিছে, ইছৰাম তোলনো কেনেকৈ শুম, ইমান বেয়া বান্ধিছোঁ, এনেকৈ বুলি কৈছিলোঁ। কিন্তু যেতিয়া মই টোপনি গ'লোঁ, তাৰপিছত তেওঁ বিচনাতে পায়খানা কৰিলোঁ, মই গম নাপাওঁ। ৰাতিপুৱা সাৰ পালেহে গম পাওঁ, ইছৰাম এনেকুৱাখনতে শুলোঁ, হয়নে নহয়? এই যে 5টা বস্তু, চকুৰ দৃষ্টিশক্তি, কাণৰ মানে শ্ৰৱণ শক্তি, নাকৰ ঘ্ৰাণ শক্তি, জিভাৰ সোৱাদ শক্তি। তাৰমানে মই যেনিবা ৰসগোল্লা খাই ভাল পাওঁ, কিতাপখন চাই ৰসগোল্লা এটা মুখতে লৈ শুই আছিলোঁ, টোপনি আহি গ'ল, ৰসগোল্লা মুখতে থাকিলে, তাৰ সোৱাদ শক্তিটো মই নোপোৱা হ'লোঁ। সাৰ পাহে গম পাম সোৱাদটো মই পালোঁ। এই যে 5টা বস্তু ৰাতিপুৱা ভগৱন্তই আমাক ঘূৰাই দিলে, তাৰ কাৰণে আমি ভগৱানক কোনোবা দিন ধন্যবাদ দিছোঁ নে নাই দিয়া? এবাৰ নিজক সোধক, ভাগৱত ধৰ্ম কিমান পালন কৰিছোঁ, উত্তৰ ওলাই যাব। ৰাতিপুৱা শুই উঠিলোঁ, কালি চেপাটো পাতি থৈ আহিছিলোঁ, আজি বৰষুণ যাক ডাঙৰ হ'ল, উটুৱাই নিব পাৰে দে দৌৰ, চিধা আমি তালৈ দৌৰ মাৰোঁ, হয়নে নহয়? কিন্তু যে তালৈ দৌৰ মাৰিব পৰাকৈ ভগৱন্তই আমাক সাৰ পুৱাই দিলে, এই যে চৈতন্য শক্তিটো মোক যে ঘূৰাই দিলে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ 5টা বস্তু যে ঘূৰাই দিলে, কৃষ্ণ প্ৰভু তুমি দিলা কাৰণেহে পালোঁ দেই। ক'ব লাগেনে নালাগে বাৰু? যদি কৈছোঁ ভাগৱত ধৰ্ম পালন কৰিছোঁ, আৰু যদি নাই কোৱা তেতিয়াহ'লে ভাগৱত ধৰ্ম পালন হোৱা নাই। গতিকে এইটো হ'ল আমাৰ নিজৰ দেশত। তাৰ পাছতহে গৈ আমি জুবিনদাকে যিখিনি ধৰ্ম পালন কৰিলে এইখিনিলৈ যাব পাৰিম।
গতিকে এইখিনি যদি আমি কৰিব নোৱাৰোঁ, ভাগৱত ধৰ্ম পালন কৰাটো আমাৰ নহ'ব। ভাগৱত ধৰ্ম এনেকুৱা ঢেৰ উদাহৰণ আছে যিবোৰ ধৰ্ম বৰেণ্য ব্যক্তিসকলে পালন কৰিছিলে, যাৰ কাৰণে আজি তাৰিখত তেওঁলোকক আমি আমাৰ মানসপটৰ পৰা কোনো কাৰণত মোহাৰি দিব নোৱাৰিম আৰু সম্ভৱো নহয়। মানৱ ধৰ্ম পালন কৰা, ভাগৱত ধৰ্ম পালন কৰাৰ ভিতৰত আৰু এজন শ্ৰেষ্ঠ উদাহৰণ হৈছে মহামানৱ মহাত্মা গান্ধী। মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা কোন? স্বৰ্গীয় মহাত্মা গান্ধী। লিখকচোন কোনোবাই, নম্বৰ পাবনে নাপাব, শুদ্ধ হ'বনে নহ'ব? পৰীক্ষাত আহিলে জাতিৰ পিতা কোন? আমি লিখিলোঁ স্বৰ্গীয় মহাত্মা গান্ধী। হয়তো স্বৰ্গীয় হ'ল, নহ'ল নি? কিন্তু নম্বৰ দিব নাই আমাক। মহাত্মা গান্ধীৰ আগৰ পৰা মহামানৱ শব্দটো গুচাবলৈ কোনেও নাই দিয়া। কিয় নাই দিয়া? মানুহৰ ভিতৰত তেওঁ মহামানুহ এইটো কাৰণে হ'ল যে যিজন মানুহে আনৰ বিষ্ঠা পেলোৱাই দিয়া নিচিনা কাম কৰিব পাৰিছিলে, যাক মহামানৱ বুলি আমি আখ্যা দিছোঁ, সেইজন বৰেণ্য ব্যক্তি জাতিৰ পিতা মহাত্মা গান্ধী। তেখেতে যেতিয়া মানুহে স্বচ্ছ ভাৰত অভিযান প্ৰথম কাৰ পৰা আৰম্ভ হৈছিলে? মহাত্মা গান্ধী। তেওঁ আনক কোৱা নাছিলে কেৱল ভাৰতখন চহা কৰা, তেওঁ নিজেই আনৰ বিষ্ঠা পেলাইছিলে। তেতিয়া লেট্ৰিনৰ ব্যৱস্থা নাছিলে, শৌচাগাৰৰ ব্যৱস্থা নাছিলে, মানুহে য'ত ত'ত পায়খানা কৰিছিলে, যাৰ কাৰণে তেখেতক সেইকাৰণে বিনোৱা বুলি কয়। ইমানেই বিনয় মনোভাৱ তেওঁৰ আছে, তেওঁ বিনোৱা। এবাৰ যিটো অঞ্চলত তেওঁ পায়খানা ৰাতিপুৱাই চাফা কৰিবলৈ যাব স্বচ্ছ ভাৰত অভিযানত, নিজে কোৰ লৈ নিজে পেলায়, নিজে আনৰ বিষ্ঠা পেলায় আৰু ৰাইজক উপদেশ দিয়ে যে আমি এইবোৰ দেখিছে নহয়, এনেকৈ পেলাইছোঁ, চাফা কৰি ৰাখিছোঁ, আপোনালোকেও নিৰ্দিষ্ট শৌচালয়ৰ ব্যৱস্থা কৰক, শৌচাগাৰ ব্যৱস্থা কৰক, এনেধৰণে তেওঁ কৈছিলে। তেতিয়াই তেওঁ স্বচ্ছ ভাৰত অভিযান কৰিছিলে। এবাৰ তেনেকৈ বিষ্ঠা পেলাবলৈ যাওঁতে ৰাস্তাত কি হৈছে, মথাউৰি ছিগি নদীখনে তেওঁৰ যোৱা ৰাস্তাটো বন্ধ কৰি দিলে। তেওঁ এইপাৰ পৰা চিঞৰি চিঞৰি ইপাৰ ৰাইজক কৈছিলে, মই বিনোৱাই কৈছোঁ, আজি বিষ্ঠা পেলাবৰ কাৰণে আপোনালোকৰ তালৈ মোৰ যিটো দায়িত্ব আছিল, মই আহিছিলোঁ, কিন্তু আপোনাৰভাৱে মোক ক্ষমা কৰিব, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মই আপোনালোকক আজি এইকণ সাহাৰ্য দিব নোৱাৰিলোঁ। কিমানজন মানুহ আছোঁ আমি তাৰ এনেকুৱা ধৰণৰ মহামানৱ। আমি মহামানৱ কোনদিনা হ'ম? মানুহক মানৱ সম্পদলৈ ৰূপান্তৰিত কোনদিনা কৰিম? যিদিনালৈকে কৰিব নোৱাৰিম সেইদিনালৈকে ভাগৱত ধৰ্ম ভাগে থাকিব, আমি আমাৰ ভাগে থাকিম। আমি কলিৰ লগতে থাকিম, সেইফালে পৰীক্ষিতৰ লগতে থাকিব। আমিবোৰে কোনোদিন সেই জেগালৈ আহিব নোৱাৰিম। চব চিৰিয়াছ হৈ গৈছে মানুহবোৰ। গতিকে এটা সাধু কওঁ, সাধু ক'লে মনবোৰ অলপ ভাল লাগিব। আমি থাকিব লাগে ক'ত, আছোঁ ক'ত। এই উদাহৰণটো দিবলৈ যাওঁতেই অকণমান এটা সাধু কৈ দিওঁ, মনবোৰ অলপ ভাল লাগিব, নহ'লে টোপনি আহি যাব, হয়নে নহয়? অকণমান চিৰিয়াছ হৈ আছে মানুহবোৰ। আমি ইমান বেছি চিৰিয়াছ হৈ থাকিলেও ভাল নহয়, মনটো ফ্ৰেছ হৈ থাকিব লাগে। এজন মানুহে দুৰ্যোধনক মূৰ্খ আখ্যা দিয়াৰ কাহিনীটোকে অলপ কৈ দিছোঁ। দুৰ্যোধনেনো মূৰ্খ, কৰ্ণই বুজি পালে পিছত। কেনেকৈ বুজি পালে কাহিনীটো মই কৈ আছোঁ। দুৰ্যোধনে সহায় বিচাৰি গৈছিলে কৃষ্ণৰ ওচৰত যুদ্ধৰ কাৰণে, অৰ্জুনো গৈছিল। কৃষ্ণই ক'লে যে মই দুভাগ কৰিব লাগিব এতিয়া সহায়টো। কেলৈ দুইজন আহিলা? দুভাগটো মই এনেকৈ কৰিছোঁ, এফালে মই অকলে থাকিম, কিন্তু মই যুদ্ধ নকৰোঁ, আৰু এফালে মোৰ এক অক্ষহীনী নাৰায়ণী সেনা থাকিব, যিয়ে যুদ্ধত পাৰ্গত, কোনোদিনে পৰাস্ত নহয়। দুৰ্যোধনে ভাবিলে প্ৰথম মুখ খুজিবলৈ দিলেই হয় আৰু। কিন্তু ডাঙৰ কথাটো হ'ল কি, কৃষ্ণই পোনেই সাৰ পাই অৰ্জুনক দেখিলে কাৰণে চান্সটো প্ৰথম অৰ্জুনে পালে। অৰ্জুনে সুবিধাটো লৈ ক'লে বোলে, নহয় প্ৰভু, মোক তোমাকহে লাগে। দুৰ্যোধনে এনেকুৱা হাঁহিছে মনে মনে, হেৰ' বাৰী জুৰিবলৈ, বাৰীত হাবি চফা কৰিবলৈ মানুহ বিচাৰি আহিছোঁ। যিটো মানুহে হাবি চাবি নুজুৰে, দা কটাৰী হাতত নলয়, সেইটো মোকে লাগে। এক অক্ষহীনী সেনা আছে, যুদ্ধ কৰিব। মহাভাৰতৰ যুদ্ধৰ কাৰণে মই মানুহ বিচাৰি আহিছোঁ, যুদ্ধ কৰা মানুহখিনি নলৈ আকৌ মই কৃষ্ণক কেলৈ ল'ম? অৰ্জুনে কৃষ্ণক বিচৰা দেখি সি মনে মনে হাঁহিছে। সি ভালেই পালে আৰু। এক অক্ষহীনী সেনা লৈ কৌৰৱৰ শিবিৰলৈ গৈ আঁতৰৰ পৰা চিঞৰিছে, বন্ধু, যুদ্ধত মোৰ জয় নিশ্চিত, এক অক্ষহীনী সেনা কৃষ্ণই মোক দিলে বোলে। এই বুলি হাঁহিছে। তেতিয়া কৰ্ণই বুজি পালে, অ' এইটো সঁচাকৈ মূৰ্খ। কৰ্ণই বুজি পালে, আমি বুজি পালোঁ নে নাপালোঁ কেলে মূৰ্খ? কাহিনীটো এতিয়া আৰম্ভ কৰোঁ। এজন মানুহে কোনোদিন এনেকুৱা ইলেক্ট্ৰনিক বস্তুবোৰ দেখি পোৱা নাই। এজন বন্ধুৰ ঘৰলৈ গৈ দেখিছে তেওঁ এনেকৈ ফেন এখন ওলোমাই আছে, গৰম দিন, ছুইচ দি দিলে ধুনীয়াকৈ ফেনখন চলিছে। ৱা, বৰ ধুনীয়া বস্তু দেই এখন, নিজে নিজে বিচি থাকে, হাৱা দি থাকে। লাইটবোৰ দেখিলে ধুনীয়াকৈ পোহৰ হৈ আছে। ফ্ৰিজ দেখিলে বস্তু ঠাণ্ডা হৈ থাকে। টিভি দেখিলে, ৱা, ইয়াত দূৰৰ বস্তু চাব পাৰি, চিনেমা চাব পাৰি। তাৰপিছতে আপোনাৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক যিমান সামগ্ৰীবোৰ তেওঁলোকৰ ঘৰত আছে দেখিলে, বোলে এইবোৰ ক'ত পায়? তেওঁ তেতিয়ালৈকে দেখি পোৱা নাই দেই, প্ৰথম দেখিছে। টকা পইচা বহুত আছে। তেওঁ ক'লে বোলে এনেকুৱা এড্ৰেছ এটা দি দিলে টাউনত, এই তালৈ যাবা, তাতে পাবা।
এফালৰ পৰা গাড়ী এখন লৈ গৈছে টিভি কিনিলে ফ্ৰিজ কিনিলে লাইট কিনিলে ফেন কিনিলে যিমান ইলেক্ট্ৰনিক সামগ্ৰী আছে দোকানত আৰু চব কিনিলে দোকানৰ পৰা 1 ট্ৰাক মাল লৈ আহিছে 1 ট্ৰাক বস্তু লৈ আহি ঘৰত টিভি জেগাত য'ত বন্ধুৱেকৰ ঘৰত য'ত সজোৱা দেখিছিলে তাত সজালে ফ্ৰিজ য'ত থ'বলৈ তাত থ'লে ফেন ওলমাই দিলে লাইট ওলমাই দিলে পোহৰ চোহৰ নিদিয়ে কি হ'ল এতিয়া বুজিছেনে দোকানতো টেষ্ট কৰি দিছিলে ঠিকেই আছে উপায় নাপায় দোকানীলৈ ফোন এটা কৰিলে হেৰি নহয় দোকানৰ পৰা আনোতে বস্তুবোৰ চব ঠিকে আছিলে কিন্তু আমাৰ ইয়াত যে কাম দিয়া নাই কি হ'ল কেছটো তো দোকানীও চিন্তা কৰিলে চবটো ঠিকে আছিলে টেষ্ট কৰি দিয়া আছিলে কি হ'ল বোলে ৰ'ব মই মেকানিক এজন পঠিয়াই দিছোঁ মেকানিকজন আহিলে আহি দেখিলে হয় চব ঠিকেই লাগিছে হেৰি নহয় বাপ কাৰেণ্টটো ক'ত বোলে সেইটো কি বস্তু এজনে কাৰেণ্টটো চিনি নাপায় কাৰেণ্টটো নোহোৱাকৈ ইলেক্ট্ৰনিক সামগ্ৰীৰ যেনেকৈ অস্তিত্ব নাই দুৰ্যোধনেও সেইটো কামকে কৰিলে সেইকাৰণে তাক মূৰ্খ বুলি কৈছে জগতৰ ঈশ্বৰ কাৰেণ্টটো থৈ গ'ল অৰ্জুনৰ ওচৰত আৰু সেই কাৰেণ্টৰ পৰা সৃষ্টি হোৱা নাৰায়ণীয় সৈন্যখিনি লৈ পিনি সি আত্মহাস্য কৰিছে বোলে যুদ্ধত মই জিকিম সেইখিনি কৃষ্ণই যদি এনেকৈ কৈ দিয়ে শেষ নহয় নি তেতিয়াহ'লে আমি থাকিব লাগে ক'ত আছোঁ ক'ত এতিয়া আমি নিজক সুধিলেহে উত্তৰটো ওলাব আমি থাকিব লাগে কৃষ্ণৰ চৰণত আছোঁ গৈ দুৰ্যোধনৰ লগত তেতিয়াহ'লে আমাৰো অৱস্থা সেই কৰ্ণই হহা নিচিনাই মূৰ্খ হৈ থাকিব লাগিব সেইকাৰণে আহকচোন আমি সমস্তই ভগৱন্তৰ চৰণত খন্তেক সময় ধৈৰ্য ধৰি তেওঁৰ কথা শুনিবলৈ আমাৰ নিজক সক্ষম কৰি তোলোঁ দিনটোৰ 24 ঘণ্টা কেৱল মাত্ৰ ধন টকা পইচা গাড়ী ঘোঁৰা ঘৰ দুৱাৰ ল'ৰা ছোৱালী এইবোৰতেই ব্যস্ত হৈ আছোঁ একক্ষণ মাত্ৰ ভগৱন্তৰ নাম ল'বলৈ আমাৰ আহৰি নাই তেতিয়াহ'লে মন কৰক আমি ক'ত আছোঁ এতিয়াহ'লে এই যিবোৰ মায়াৰ মাজত আছোঁ সেইখিনি দুৰ্যোধনৰ লগতো আছিলে কিন্তু অৰ্জুনে সেইখিনি নিবিচাৰিলে সেইকাৰণে আমাক অৰ্জুন হ'বলৈ কৈছে আমাক মধ্যম পাণ্ডৱ বুলি কৈছে মধ্যম মানে আমি স্বৰ্গ মধ্য পাতাল মধ্যত আমি আছোঁ আমি সকলোৱে মধ্যম পাণ্ডৱ আমি সকলোৱে অৰ্জুন অৰ্জনা কৰা শক্তি যাৰ আছে সেইজন হ'ল অৰ্জুন ভগৱন্তৰ ঈশ্বৰৰ কথা অৰ্জনা কৰা শক্তি যাৰ আছে সেইজনক অৰ্জুন বুলি কৈছে আমি সকলোৱে অৰ্জুন হ'ব লাগিব আমি সকলোৱে মধ্যম পাণ্ডৱ হ'ব লাগিব তেতিয়াহে কৃষ্ণৰ কথা আমি শুনিব পাৰিম নহ'লে কৃষ্ণৰ কথাত শুনিবলৈ আমাৰ ধৈৰ্য নাথাকিব বাহিৰা কথা কৈ থাকিলে আমাৰ তাত ঢেৰ সময় পইচা ওলোৱা কথা কৈ থাকিলে আমাৰ তাত ঢেৰ সময় গম পাইছেনে আনৰ চৰিত্ৰ যেতিয়া গাই থাকিম তেতিয়া আমাৰ টোপনি নাহে কৃষ্ণৰ কথা শুনিব লগে লগে আমাৰ ভাগৰ লাগিব টোপনি হ'ব আমনি লাগিব এই কথাবোৰৰ কাৰণে আমি নিজে নিজক টেষ্ট কৰি চাওঁ আহক এতিয়া আমি ক'ত কৃষ্ণৰ চৰণত নে দুৰ্যোধনৰ লগত গতিকে এই জেগাৰ পৰা গুচি আহক ভাগৱত ধৰ্মই আমাক সেয়া শিকাইছে আৰু সন্তক যদি পালন কৰিবলৈ আহিছে বাৰে পাতি ভগৱন্তৰ অৱতাৰবোৰ এনেকুৱা সূতাটোৰ মাজত কংসৰ কাৰাগাৰৰ মাজত ঠিক এনেকুৱাবোৰ জেগাত কিয় জন্ম হৈছে ক'ৰ বনবাসী হৈ দুখৰ মাজতহে যে জন্মটো হৈছে কেলে সৃষ্টিৰ আদিতে বিষাদ আছে এইটো মন কৰিব বিষাদ যুগেৰে গীতা আৰম্ভ হৈছে শ্ৰীমদ ভাগৱত গীতা আৰম্ভ হৈছে ক'ৰ পৰা বিষাদ যুগৰ পৰা আমি কাৰোবাক দুখ দিয়ে জন্ম হৈছোঁ মাতৃক কষ্ট দিয়ে মই পৃথিৱীলৈ আহিছোঁ হয়নে নহয় মন কৰিব সকলোৰ জন্ম তেনেকেই হৈছে গতিকে বিষাদেৰে আৰম্ভ হ'ব কিন্তু সেই বিষাদৰ সময়ত মূল তত্ত্বটো পাহৰি নোযোৱাজনক স্থিতপজ্ঞ বুলি কৈছে আমি স্থিতপজ্ঞ হ'ব লাগিব কিয় আমি বুজি পাব লাগিব আমি কিয় আহিছোঁ অৰ্জুনে ধনুহৰ পেলাই দিয়া তত্ত্বটোৰ পৰা আমাক এইটো বুজাইছে কৃষ্ণ লীলালৈ গৈ আছোঁ সেইখিনিকে ক'বলৈ যাওঁতে কৃষ্ণৰ কথাখিনি ওলাওঁতে এইটো কথা ওলাইছে যে আমিবোৰো তেনেকুৱাই আগৰ চোৱা অৰ্জুনে প্ৰতিজ্ঞা কৰিলে কি বুলি যেতিয়াই দ্ৰৌপদীক অপমান কৰিলে যিখিনি মানুহে নীৰৱ দৰ্শক হৈ থাকিলে পিতামহ নিচিনা মানুহে কোনোদিন আপত্তি নকৰি দ্ৰৌপদীক অপমান কৰোঁতে মই তেওঁলোকক প্ৰতিশোধ ল'ম বুলি অৰ্জুনে প্ৰতিজ্ঞা কৰিলে ভীমে প্ৰতিজ্ঞা কৰিলে যিটো উৰুত বহিবৰ কাৰণে দ্ৰৌপদীক নিমন্ত্ৰণ কৰিলে দুৰ্যোধনে তাৰ উৰু মই ভাঙি দিম যিটো দুখাখনে দ্ৰৌপদীৰ চুলিত ধৰি ৰাজসভালৈ টানি লৈ আহিলে তাৰ মই তেজ দ্ৰৌপদীৰ চুলিত সানিমেই বুকু মই তেওঁ ৰক্তপান কৰিম এনেকৈ প্ৰতিজ্ঞা কৰিলে কৰি মেলি অৰ্জুনে কৰিলে কি যেতিয়া যুদ্ধখন আৰম্ভ হ'বলৈ হ'ল তেতিয়া ধনুহৰ পেলাই দিলে ইয়াৰ পৰা আমাৰ বুজিবলগীয়া কথাটো কি তাহানি অৰ্জুনে পেলাইছিলে সেইখিনি কথা আমি পঢ়ি কি কৰিম কিন্তু তাৰ যোগেদি আমাৰো জানিব লগা আছে কি জানেনে আমিও তেনেকুৱা কৰোঁ নি নিজক সুধি চাব আমি কেতিয়াবা কৰিছিলোঁ আজি তাৰিখত অকণমান সেইবোৰৰ পৰা কাৰণে আঁতৰি আহিবলৈ চেষ্টা কৰিছোঁ নিজক বান্ধিবলৈ কথাবোৰ কওঁ বুলি যে কৈছিলোঁ এতিয়া মোক নিজক বান্ধিবলৈ কোৱা হৈছে আমাৰ ঘৰৰ মুখৰ আগেদি ৰাস্তা এটা বনাবলৈ হ'ল বুজিছেনে ৰাস্তাটো বৰ ভালকৈ নাই বনোৱা সেইকাৰণে আমি ৰাইজক গোটালোঁ আহা আমি কাইলৈ ৰাস্তাটো বন্ধ কৰিম ভালকৈ বনাবৰ কাৰণে আমি ধৰিম ৰাইজ আহিল
গোট খালোঁ, সময়ত ৰাস্তা বন্ধ কৰি দিলোঁ। কোনজন ঠিকাদাৰে কণ্টেক্টটো লৈছিলে আমি নাজানো, যিকেইজন বনাইছিলে সেইকেইজনকহে দেখিছোঁ। বন্ধ কৰি দিয়াৰ লগে লগে ঠিকাদাৰজন আহি গ'ল নহয়। এইটোচোন আমাৰ ভতিজাটো। এই বাদ দে আৰু থ, লগৰখিনিক ক'লোঁ নহয়, যিটোৱে মই আগতীয়াকৈ কৈছিলোঁ সিয়ে ক'লোঁ, হ'ব আৰু থ পিছত, আমাৰ ঘৰৰ ল'ৰাটোৱেচোন বনাইছে। কৃষ্ণই কৈছে নহ'ব, নহ'ব, অন্যায়ৰ বিৰুদ্ধে মাত মাতিম বুলি যেতিয়া তুমি প্ৰতিজ্ঞা কৰিছা, সি লাগিলে তোমাৰ পিতামহেই হওক, সি লাগিলে তোমাৰ গুৰু দ্ৰোণাচাৰ্যই হওক, তুমি অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিবই। এই কথাটোকে 18টা অধ্যায়ত অৰ্জুনক বুজাইছে। আমিবোৰো নিজক বুজাব লাগিব, যদি অন্যায়ৰ প্ৰতিবাদ কৰিব বিচাৰিছোঁ, সি লাগিলে মোৰ ল'ৰাটোৱে হওক, সি লাগিলে মোৰ ভতিজাটোৱে হওক, মই প্ৰতিবাদ কৰিব লাগিবই। তেতিয়াহে মোৰ গাণ্ডীৱৰ তত্ত্বটো থাকিব, নহ'লে গাণ্ডীৱধাৰী অৰ্জুন বুলি অৰ্জুনক কোনেও চিনি নাপালেহেঁতেন। এইবোৰ কৃষ্ণৰ মহিমা। যি হওক, তেনেকুৱাজন ভগৱন্ত কৃষ্ণৰ জন্ম কংসৰ কাৰাগাৰত কিয়, এই কথাটোকে আমি অকণমান জানিম। কংসৰ কাৰাগাৰত 7খন দুৱাৰৰ ভিতৰত অন্ধকাৰ পোতাশালতে কৃষ্ণৰ জন্ম হয়। আমাৰো কৃষ্ণ, আমিও সেই অন্ধকাৰ পোতাশালতে ভৰাই ৰাখিছোঁ। চাবচোন কৃষ্ণ ক'ত আছে? কৃষ্ণ মানে যদি আত্মা হয়, আত্মাটো ক'ত আছে? আত্মা ক'ত আছে? আমি ক'ত দেখাই দিব পাৰিম নাই? পাৰিম নি? এনেকুৱা এডোখৰ জেগাত সোমাই আছে আত্মাটো, য'ত বিজ্ঞানেও কৈ দিব নোৱাৰে এইখিনিতে আত্মাটো আছে। সেনেকৈ হ'লে আত্মাটো বিজ্ঞানে ধৰি পেলালেহেঁতেন, হয়নে নহয়? আল্ট্ৰাচাউণ্ড এক্সৰেত আত্মা ধৰা পৰিছেনে নাই? পেটৰ ভিতৰত থকা অকণমানি 3 mm 4 mm পাথৰটো আল্ট্ৰাচাউণ্ডত ধৰা পৰে, আত্মাটো কেলৈ নপৰে? অন্ধকাৰ কাৰাগাৰত সোমাই আছে। তাৰমানে আমাৰ 7খন দুৱাৰ আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। এই 7টা বস্তুৱে যেতিয়ালৈকে মোক আৱৰি থাকিব, তেতিয়ালৈকে কৃষ্ণক মই বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ। কৃষ্ণ কংসৰ কাৰাগাৰতে সোমাই থাকিব। সেই 7খন দুৱাৰ, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ। তাৰ মাজত গৈ বসুদেৱ দৈৱকী আছে। আমাৰ জ্ঞান আৰু বিবেক দুটা বস্তুৱে সেই বস্তুটো আত্মাটোক চিনি নোপোৱালৈকে আমি কৃষ্ণ তত্ত্বটোক বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ। আৰু সেইকাৰণেই কংসৰ সেই অন্ধকাৰ পোতাশালতে কৃষ্ণৰ জন্ম হৈছে। আকৌ জন্মটো হৈছেই, জন্ম হৈ কৃষ্ণই প্ৰথম চতুৰ্ভুজ ৰূপত বসুদেৱক দেখা দিছে। দেখা দি কৈছে যে মোক গোকুলত থৈ আহা। কিয় ক'লে? ইয়াৰ পৰা আমি জানিবলগীয়া তত্ত্বটো কি? প্ৰথমটো তত্ত্বত আমি এইটো বুজি ল'লোঁ যে আমি এই 7খন দুৱাৰ আমি খুলিব লাগিব। সেইকাৰণে দৈৱকীৰ 7টা সন্তান জন্ম হোৱালৈকে এখন এখন দুৱাৰ খোল খাই গৈ আছে। 7খন দুৱাৰ খোল খালে, কাম নাইকিয়া হ'ল, ক্ৰোধ নাইকিয়া হ'ল, লোভ নাইকিয়া হ'ল, দম্ভ অহংকাৰ একো নাইকিয়া হ'ল, চব শেষ কৰি পেলালে। তাৰমানে মুখৰ আগতে যদি জন্ম হোৱা এদিনীয়া শিশুটো আগদিনা জন্ম হৈছে, পিছদিনা বা জন্ম হোৱাৰ লগে লগে যদি ঠেকেচি মাৰি দিয়ে, সেইগৰাকী মাতৃৰ কিবা আৰু সন্তান জন্ম দিয়া মোহ থাকিবনে? সন্তানৰ মোহ থাকিবনে? এই যে কাম ভাৱটো নাইকিয়া হ'ল, দম্ভ নাইকিয়া হ'ল, সন্তান জন্ম দিয়া বা মানুহ হিচাপে জীয়াই থকাৰ দম্ভ অহংকাৰ একোৱেই নাইকিয়া হ'ল, সম্পূৰ্ণ শেষ হোৱাৰ পাছতহে কৃষ্ণ তত্ত্বটো আহিছে। আমাৰো সেইটো হ'ব লাগিব, তেতিয়া কৃষ্ণ কিন্তু বিদ্যমান হ'ব। আৰু যিজনৰ কৃষ্ণ বিদ্যমান হ'ব, সেইজনৰ মুখৰ উজ্জ্বলতাটো এনেকুৱা ধৰণৰ হৈ যাব, যিজনক দেখিলে আপোনাৰ গুৰু মানিবলৈ মন যাব, যিটো শংকৰদেৱৰ ক্ষেত্ৰত হৈছিলে। মাধৱদেৱে দেখিয়ে গম পালে যে এইজন মানে সাংঘাতিক এটা জ্যোতিৰ্ময় এটা মানে ৰূপ কৃষ্ণ। এতিয়া কৃষ্ণই যে মথুৰাত নাথাকি বৃন্দাবনলৈ যাবলৈ ল'লে, গোকুললৈ যাবলৈ ল'লে, ইয়াৰ তত্ত্বটো কি? এতিয়া মানে কথাটো চাওক, যদি কৃষ্ণ ভগৱন্তৰ অৱতাৰেই হয়, মথুৰাতে থাকি কংসক নিধন কৰিব পাৰিলেহেঁতেন? নোৱাৰিলেহেঁতেন জানো? ইয়াৰ যোগেদি আমাকহে বুজাইছে যে আমি জন্মটো মথুৰাত হৈছোঁ, য'ত মায়া আছে। মথুৰাটো হ'ল মায়াৰ তত্ত্ব, মায়া আছে। এই মায়াৰ পৰা ইপাৰলৈ যাবলৈ মাজত এখন যমুনা আছে। যমুনা নৈখন আমি পাৰ হ'ব লাগিব। সেইখন ক'ত আছে? এইখন আমাৰ সেই বিহাৰৰ যে মাজেদি যে বৈ গৈছে যমুনাখন, সেইখনৰ কথা নাই কোৱা। সেইকাৰণে আমি নামত গাওঁ, এই যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে, যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে। হৃদয়ৰ মাজত যমুনা নৈ আছে। দেখিছোঁনে নাই আমি এখন নৈ? এইখন হ'ল মায়াৰ যমুনা। এফালে বাওঁপাশে ভক্তি, বাওঁহাতে মায়া আছে, সোঁহাতে ভক্তিমাও আছে। এতিয়া মোক ঠাণ্ডা লাগিছে কাৰণে মই কাপোৰখন এনেকৈ লৈছোঁ, কিন্তু গুৰুজনাৰ নিদৰ্শনটো কাপোৰখন এনেকৈ লোৱা নহয়। গুৰুজনে লয় এনেকৈ, এই বাপজনে তেনেকৈ লৈ আছে। মই এতিয়া ঠাণ্ডা লাগিলে কাৰণে অকণ ল'লোঁ বাৰু তেনেকৈ। এইভাগে কাপোৰখন লোৱাৰ তত্ত্বটো কি জানেনে? সোঁহাতৰ বাহুটো আমি উদঙাই ৰাখিছোঁ, এইফালে ভক্তি আছে
আৰু বাঁহাতে মায়া আছে, মায়াটো ঢাকি ৰাখিছোঁ। কেলৈ আমি ভগৱন্তৰ কথা পাতিছোঁ যে এইটো বাহ্যিক আচৰণ। আভ্যন্তৰীণভাৱে আমি সেই কৰ্মটো কৰিব লাগিব। আমাৰ মায়া যমুনাখনৰ ইপাৰে মই জন্ম হ'লোঁ কাৰণে আমি যদি মায়াৰ তাতে থাকি যাওঁ তেতিয়াহ'লে আমি জ্ঞান গুৰুৰ আশ্ৰয় ল'ব নোৱাৰিম। সেইকাৰণে গোকুললৈ গৈছে। গু মানে গোবিন্দ, গু মানে গুৰু, গু মানে গোপাল, গু মানে গুৰু, গু মানে বেদো হয়। জ্ঞান গুৰু গোপাল বেদৰ ওচৰলৈ গুচি যাবলৈ গৈছে, মায়া তত্ত্বটো ইপাৰলৈ যাবলৈ। কিন্তু এই মায়া নদীখন পাৰ হ'বলৈ হ'লে প্ৰথমে আপুনি বৈষ্ণৱ হ'ব লাগিব, ভগৱন্ত বিষ্ণুৰ ওচৰলৈ আহিব লাগিব। সেইকাৰণে বিষ্ণুৱেহে বাট দেখুৱাব পাৰিব। সেইকাৰণে শিয়ালটোৱে যমুনাখন খুজুককৈ পাৰ হৈ গুচি গ'ল। যিখন যমুনা আমি যে বাহ্যিক জগতত যিখন যমুনা দেখিছোঁ, ইমান ভৰা যমুনা ফেনে ফুকুটোকাৰে বৈ আছে, তাত শিয়ালটোৱে খোজকাঢ়ি কেনেকৈ পাৰ হ'ল? এইবোৰ কি অলৌকিক কথা লিখে শাস্ত্ৰত। সেইকাৰণে আজিৰ তাৰিখত ল'ৰা ছোৱালীয়ে বুজি নাপায় কাৰণে নাহে আচলতে। সেইটো আমি বুজাই দিব লাগিব। সেইখন যমুনাৰ কথা নাই কোৱা। চতুৰ যিটো জীৱৰ ভিতৰত চতুৰ জীৱটো হ'ল শিয়াল, ধূৰ্ত বুলি কয় নহয়, শিয়াল। আমাৰ যিটো চতুৰ মন, সেই চতুৰ মনটোৱে প্ৰথমে আমি বৈষ্ণৱ হ'ব লাগিব, বিষ্ণুৰ কথা পাতিব লাগিব, বিষ্ণুৰ আশ্ৰয় ল'ব লাগিব। এই বৈষ্ণৱ মনটোৱে মায়া যমুনাখন আমাৰ পাৰ কৰি দিব। বৈষ্ণৱে যেতিয়া বাট দেখুৱাব, ভক্তিৰ পাচি যেতিয়া মূৰত হ'ব, অলপ আগত আমি পাচি কথাটো উলিয়াইছিলোঁ নহয়, যে ভক্তি যেতিয়া এপাচি মূৰত হ'ব, ভগৱন্তৰ মূৰত বহি দিব। কাৰ মূৰত? ভকতৰ মূৰত। ভকত কোন? বসুদেৱ। বসুদেৱ ভকতৰ মূৰত ভক্তিৰ পাচিত বহিলে কোন? কৃষ্ণ। কৃষ্ণ ভগৱন্ত বহি দিয়াৰ লগে লগে অনন্তই ছত্ৰ ধৰিলে। সেইকাৰণে আগে আগে বৈষ্ণৱ, পাছে পাছে ভকতৰ হৃদয়ত ভগৱন্তক ছত্ৰ দিলে অনন্ত নাগে। যদি আমি ভকত হ'ব বিচাৰোঁ তেতিয়াহ'লে সেই তত্ত্বটোলৈ আমি আহিব লাগিব। সেইকাৰণে ভকত হ'ব কাৰণে মানুহে কয় যে বিভিন্ন ধৰণৰ কথা কয়, ভকত এনেই হ'ব নোৱাৰি, আমুক তামুক, 3 বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয়, এনেকৈ যে আমাক কয়। ভকত হ'বৰ কাৰণে গুৰুজনাই আমাক বৰ সুন্দৰকৈ কৈছে। কি বুলি কৈছে? ই ৰাম ভৱদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত্বপূৰ্ণ হুৱন্ত যিজন কপদে কৃষ্ণ ধৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্ত কেহম হিৰাম তপদে তৰণৰ উপায় হৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। ইমান ধুনীয়াকৈ আমাক কৈ দিলে যে ভজন ভক্তিত ভগৱন্ত তুষ্ট হয়। আমি ভগৱন্তক ভজিব লাগিব। আৰু কপদে কৃষ্ণৰ শৰণ, আমি কৃষ্ণৰ ওচৰত শৰণ ল'ব লাগিব। এতিয়া আমি নিজক সুধোৱা হওক, আমি কৃষ্ণৰ শৰণ লৈছোঁনে নাই? আমাৰ মানুহে শৰণ ল'ব লাগে কাৰণে ল'লে। আমাৰ ইয়াত অশৰণীয়া মানুহ কোনোৱে নাই। বেছিভাগ মানুহ আমাৰ শৰণ ভজন লোৱা। যে শৰণ বুলি কৈ দিয়াৰ লগে লগে আমি ক'ত শৰণ লৈছোঁ এই কথাটো আমি কিন্তু বহুতে নজনাকৈ থাকি গুচি গৈছে। আমি শৰণ ল'বলৈ আমাক মা দেউতাই ক'লে, শৰণ নল'লে তহঁতৰ আকৌ এতিয়া বিয়া বাৰু সময় হ'ল, তহঁতি শৰণ নল'লে তহঁতৰ হাতেৰে চাহ তাহ নাখাবনে ভকতে? আমি সেইকাৰণেহে শৰণ ল'লোঁ, মানে চাহৰ শৰণ। আকৌ ভজন নল'লে ভকতে আমাৰ পৰা সিদ্ধ নাখাব, সেইকাৰণে ভাতৰ ভজন। এই ভাগেহে আমাৰ হৈছে। শৰণ ভজন প্ৰকৃততে সেয়া নহয়। শৰণ ভজনৰ বিষয়ে ক'বলৈ হ'লে বহুত দীঘলীয়া হ'ব, আমি ইমান দীঘলীয়াকৈ নকওঁ। কৃষ্ণৰ শৰণ ল'বলৈ কৈছে, ভগৱন্তৰ ঈশ্বৰ প্ৰভুৰ চৰণত। তাৰমানে তেওঁৰ বাহিৰে আমাৰ আত্মাটোক স্থান দিব পৰা জেগা আৰু ক'তো নাই। কেৱল মাত্ৰ আত্মাটো যদি স্থান পাব, ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণতহে পাব। দেহটো বিনাশী, ইয়াত থাকি যাব, কিন্তু আত্মা অবিনাশী। আত্মাটো ভগৱন্তৰ ওচৰলৈ গুচি যাব। সি দুটা গতি পাব, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। সেইটো নিৰ্বাচন কৰিব ভগৱন্তই। ক'ত নিৰ্বাচন কৰিব? তুমি যিখিনি কৰ্ম কৰিলা তাত পুণ্য কিমান হ'ল, পাপ কিমান হ'ল, এইখিনিত তেওঁ পৰ্যালোচনা কৰিব। গতিকে চিত্ৰ আৰু গুপ্ত নামৰ দুটা তত্ত্ব আছে। চিত্ৰগুপ্ত বুলি একেলগতে কোৱা হয়। চিত্ৰৰ যোগেদি, তাৰমানে ছবিখনৰ যোগেদি যিখিনি ভুল হ'ল, শুদ্ধ হ'ল, সেইখিনি তেওঁ লিখিব। আৰু গুপুতভাৱে নজনাকৈ, ৰাইজে নেদেখাকৈ মই যিখিনি ভুল কৰিলোঁ, মই মোক লুকুৱাবৰ কাৰণে যিমানখিনি চেষ্টা কৰিলোঁ, গুপ্ত অৱস্থাত থকা পাপখিনি সেইখিনিও লিখিব। চিত্ৰ আৰু গুপ্ত দুইটা একেলগতে দেখুওৱাৰ কাৰণে চিত্ৰগুপ্ত এজন মানুহ হ'ল বুলি আমি ধৰি লওঁ। তো তেওঁলোকে যিখিনি লিখি থ'ব তাৰ ওপৰত বিচাৰ কৰি কৃষ্ণই আমাক আশ্ৰয় দিব। আৰু তপদে তৰণৰ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। আমাৰ হৃদয়খন পদ্মৰ নিচিনা হ'ব লাগিব। বোকাতে যদিও ফুলিছে তথাপিও বোকা গাত লাগিব নালাগিব। তাৰমানে সংসাৰৰ মায়াৰ বোকাখিনিয়ে আমাক চুব নালাগিব হৃদয়খন। আৰু সেই হৃদয়খন ভগৱন্তৰ প্ৰতি আগবাঢ়ি থাকিব লাগিব। সেইকাৰণে হৃদয় পদ্মত কৃষ্ণৰ চৰণ ধৰাৰ কথা ক'লে। যি হওক,
এই কৃষ্ণই তেতিয়া গোকুললৈ গ'ল, গোকুললৈ যোৱাৰ কাৰণে মায়াটো পাৰ হ'ল, মায়া পাৰ হৈ যেতিয়া আকৌ কংসক বধিবৰ কাৰণে আহিলে তেতিয়া কিন্তু যমুনাখনত আকৌ ৰথতহে পাৰ হ'ল। কেলে অসুৰে ৰথত তুলি আনিছিলে নাই? তাৰমানে তেতিয়ালৈকে দলং বনাই দিলে হয়নে? প্ৰথমে কৃষ্ণ জন্ম হওঁতে দলং নাছিলে, ঘূৰি আহোঁতে দলং বনাই দিলে, এনেকুৱা হ'ল কথাটো? নহয়, তত্ত্বটো বেলেগত আছে। যেতিয়া মথুৰাখনক থুটো যেতিয়া আঁতৰাই দিম, থু মানে কি? লেতেৰা বস্তু থু। আমি থু বুলি ক'লে সাধাৰণতে পেলাই দিয়া থুটোক আমি লেতেৰা বুলি কওঁ নাই? এই লেতেৰাটো যেতিয়া আঁতৰাই দিম, মায়াটো যেতিয়া মথুৰাৰ পৰা আঁতৰাই পেলাম, তেতিয়াহ'লে মৰা হ'ব। আৰু সেইটো যেতিয়া ওলোটা হৈ যাব, কেলে থুটো তাৰ পৰা আঁতৰাই দিম নহয়, মৰাটো ওলোটাকৈ হ'লে ৰাম হৈ যাব, আৰু সেইখন ৰাম ৰাজ্য হৈ যাব। সেইকাৰণে কৃষ্ণই কংসক বধি তাত আকৌ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, আৰু তাত শাসনৰ দায়িত্ব দিছিলে উগ্ৰসেনক, যিজনক কংসই বন্দী কৰি থৈছিলে। গতিকে আমিও সেই ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ তাৰণাত আমাৰ অন্তৰাত্মাত শুই থকা সেই কৃষ্ণক বাহিৰলৈ উলিয়াই আনিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ, এই 7খন দুৱাৰ ভেদ কৰি।